Hello everyone, welcome you all to my channel. আপোনালোকৰ প্ৰস্তুতি নিশ্চয়কৈ এতিয়া বৰ্তমান আৰম্ভ হৈছে যিসকল লোকে মেইনছ দিব তেওঁলোকৰ জুলাই মাহত যেহেতুকে মেইনছ আৰম্ভ হ'ব আৰু যিসকল লোকে ইতিমধ্যে তেওঁলোকৰ গ্ৰেজুৱেচনৰ শিক্ষা সাং কৰিছে তেওঁলোকৰ ফলাফল ইতিমধ্যে দিছে সেইসকল লোকেও প্ৰিলিমছৰ বাবে এতিয়া তেওঁলোকে প্ৰস্তুতি চলাই আছে গতিকে সেইসকল লোকৰ বাবে আৰু মেইনছ যিসকলে দিব তেওঁলোকৰ বাবে মই এই ভিডিওটো মুকলি কৰিছো খিনিতে আপোনালোকক মই উল্লেখ কৰি থওঁ আজি যি বিষয়টো হ'ব স্মল টি গ্ৰোৱাৰ্ছ আৰু যেহেতুকে মই প্ৰথমতেই কৈছিলো যে প্ৰিলিমছ আৰু মেইনছ দুইটাৰে যিসকল ষ্টুডেন্ট আছে সেই ষ্টুডেন্টৰ কাৰণে এই ভিডিওটো তেওঁলোকৰ বাবে মুকলি কৰিছো আৰু যদিহে ভাবিছে এই এডিটৰিয়েলটোৰ পৰা কিছুমান ইনফৰমেশন তেওঁলোকে অকনমান প্ৰয়োজনীয় বুলি তেওঁলোকে তেন্তে নোট ডাউন কৰি ল'ব পাৰে গতিকে স্মল টি গ্ৰোৱাৰ্ছৰ বিষয়ে ক'বলৈ লৈছো স্মল টি গ্ৰোৱাৰ্ছৰ আমাৰ অৰ্থনৈতিক দিশত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে আৰু আমাৰ যেহেতুকে সকলোৱে জানে চাহৰ আমাৰ যিটো উদ্যোগ চাহৰ উদ্যোগৰ ক্ষেত্ৰত স্মল টি গ্ৰোৱাৰ্ছ বা ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলে কি কেনে ধৰণৰে অৱদান আগবঢ়াইছে তেওঁলোকৰ কি সমস্যা সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰ কিমান আগ্ৰহী ইত্যাদি কথা কিছুমান ইয়াত সাঙুৰ খাই পৰিছে এই এডিটৰিয়েলটোৰ জৰিয়তে গোটেইখিনি নাই যদিওবা আমি আপোনালোকৰ সৈতে অলপ ডিসকাস কৰিম গতিকে আৰম্ভ কৰিবলৈ লৈছো মই আজিৰ এডিটৰিয়েলটো হৈছে জুলাই 3 2024 ওয়েডনেসডে আমাৰ আসাম ট্ৰিবিউন নিউজ পেপাৰখনৰ পৰা লৈছো মই গতিকে অকনমান পঢ়ি দিছো তাৰ পাছে মাজে সময় মই এইখিনি কথা আপোনালোকৰ সৈতে ডিসকাস কৰিম so let's start welcome step tea played an essential part in the Chinese economy from the very beginning since the brew began as a cottage industry there being cultivated and manufactured by farmers with limited holdings who sold their produce to bigger dealers. If on the other hand, not only during the colonial era but into a number of decades since independence, tea played very little part in the economy of Assam. The original home of Indian tea, it was because the British set it up as a capitalist enterprise. It is only in recent decades with the introduction of the small tea growers phenomena when individuals of land and sold their green leaves to bought leaf factories, BLFs, that the brew began playing a tangible role in the economy of the state. The rapid evolution of the phenomena can be seen in the Assam currently has over 1.25 lakh small tea growers. Eta information dia hoise small tea growers or honkya kiman Assam currently has over 1.25 lakh small tea growers land holding below 10.12 hectares yate eta kotha yate teoloke yate amar ব্ৰেকেটৰ ভিতৰত লিখা আছে land holding below 10.12 hectares who manufacture around 48% of the green tea leaves in a state that produce 700 million kgs green annually গটিকে এই গুটেখিনি ইনফৰমেশন ডেটা আপোনালোকৰ আগত তুলি ধৰিছে আৰু আপোনালোকে এই ডেটাখিনি লিখি লব আৰু ইয়াতে বহুত কেটা কথা ওলাই পৰে মই প্ৰথমতে লিখি থৈছিল স্মল টি গ্ৰোৱাৰ্ছ STG বুলি স্মল কৈ থোৱা আছে আৰু কিমান হৈছিল আমাৰ সংখ্যা কিমান গৈছিল 1.25 লাখ আৰু তাৰ অনুপাতে আকৌ আমাৰ স্মল ল্যান্ড হোল্ড আমাৰ যি STGs তেওঁলোকৰ ল্যান্ড হোল্ডিং বিলো 10.12 হেক্টাৰ্স হেতু ভাল নে বেয়া নিশ্চয়কৈ আপোনালোকে বুজি পাইছে বিলো যেতিয়া হয় ডেফিনেটলি ইটস নট এ গুড সাইন মানে আমাৰ স্মল টি গ্ৰোৱাৰ্ছ সকলৰ ক্ষেত্ৰত তেওঁলোকে যেহেতুকে আমাৰ অসমৰ যেটো আমাৰ অসমৰ চাহৰ যি উদ্যোগ বা চাহৰ যি ব্যৱসায় সেই ব্যৱসায় তেওঁলোকে অৱদান আগবঢ়াইছে আৰু তাৰ অনুপাতে তেওঁলোকৰ আকৌ অৱদানৰ অনুপাতে আকৌ তেওঁলোকৰ ল্যান্ড হোল্ডিংছৰ পৰিমাণ কম তেওঁলোকৰ ল্যান্ড হোল্ডিংৰ অপোজিট যদি কওঁ আমি ল্যান্ড হোল্ডিংৰ পৰিমাণ কিমান বুলি কৈছে ল্যান্ড হোল্ডিং বিলো মানে তলত বিলো 10.12 hectares তাৰ পিছত তেওঁলোকৰ আকৌ who manufacture around 48% of the green tea leaves in a state that produce 700 million kgs annually ইয়াৰ পৰা ইয়াতে আৰু এটা বস্তু আমি drastically if we have to see আমি দেখিবলৈ পাম 48% এটা কম সংখ্যা নহয় কিন্তু 48% of total যি tea produce হয় আমাৰ গুটেই অসমখনত টি প্ৰডাকশন ক্ষেত্ৰত আমাৰ কেৱল স্মল টি গ্ৰোৱাৰ্ছ নাই কিন্তু তাতে আমাৰ কেবাটাও ডাঙৰ টি ইন্ডাষ্ট্ৰিজ আছে সেই টি ইন্ডাষ্ট্ৰিজ কেটাৰ বাহিৰেও বা টি যিবিলাক উদ্যোগ আছে তাৰ বাহিৰেও এই স্মল টি গ্ৰোৱাৰ্ছ বিলাকৰ পৰাই যিখিনি অৱদান পাও তাৰে গঠন কৰে 48%
48% গঠন কৰে আৰু 700 million kg মানে 48% definitely এখিনি যেতিয়া আমি হেৰি কৰো তেতিয়া কিমান হয় 700 million kgs of production total tea production গটিকে আপোনালোকে নিশ্চয়কৈ বুজিব পাৰিছে যে স্মল টি গ্ৰোৱাৰ্ছৰ অৰ্থ হৈছে কি স্মল মানে ক্ষুদ্ৰ চাহ ব্যৱসায়ী যাৰ প্ৰাইভেটলি ওন কৰে বা নিজা ববিয়াকৈ তেওঁলোকে এখন সৰু সৰু বাগিচা তেওঁলোকে স্থাপন কৰে আমাৰ যদি আপুনি আপাৰ আসামলৈ যায় বা আমাৰ উজনি অসমলৈ যায় নামনি অসমতো আছে উজনি অসমলৈ যায় তেতিয়া হলে আপোনালোকে দেখিবলৈ পাব প্ৰত্যেকৰ ঘৰে ঘৰে কিছুমান চাহৰ বাগিচা আছে গটিকে সেই চাহ বাগিচাৰ কথা একচুয়ালি ইয়াত কোৱা হৈছে সেই চাহ বাগিচা বিলাকৰ পৰিমাণ ইমান বেছি আছে 1.25 লাখ কিমান আছে 1.25 লাখ আৰু প্ৰত্যেকই যদিও বা প্ৰাইভেটলি ওন কৰে নিজৰ সুবিধাৰ কাৰণে কৰে কিন্তু এটা কথা মনত ৰাখিব প্ৰত্যেকজন ক্ষুদ্ৰ মানুহৰ পৰাই তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ এটা যেটো আমাৰ আদান প্ৰদান বুলি কওঁ সেই আদান প্ৰদান বিলাক কিন্তু কেতিয়াও আমি অগ্ৰাহ্য কৰিব নোৱাৰো ইগনোৰ কৰিব নোৱাৰো সৰু হলো তেওঁলোকৰ যি ব্যৱসায় বা বাণিজ্যৰ যেটো আমাৰ ডিমান্ড এণ্ড সাপ্লাই সিনাৰিও বুলি ক'ব লাগিব the demand and supply scenario তেওঁলোকৰ অৱদান যথেষ্ট বেছি এটা কথাটো হল সেই ডিমান্ড এণ্ড সাপ্লাই সিনাৰিওৰ পৰা তেওঁলোকৰ কি লাভ হৈছে বা তেওঁলোকৰ কেনেকুৱা ধৰণৰ লাভ হৈছে তেওঁলোকৰ লাভৰ যেটো এটা পাৰ্ট the portion সেই portionটো কিমান হেতু এটা ডাঙৰ বিষয় এতিয়া আমি আহিলো এখিনি পাৰ্ট এখিনি আপোনালোকে গম পালে মেইনছৰ যিসকল লোকে দিব বা প্ৰিলিমছৰ যিসকল লোকে দিব স্মল টি গ্ৰোৱাৰ্ছ what are the small tea growers আপোনালোকে গম পাইছে STGs আমি শৰ্ট ফৰ্মত কওঁ STGs 1.25 lakhs STGs are there in Assam তাৰ পিছত ল্যান্ড হোল্ডিং ইন অপোজিট যদি আমি কওঁ ইন অপোজিট ল্যান্ড হোল্ডিং below 10.12 hectares এই যে ল্যান্ড হোল্ডিং below 10.12 hectares বুলি কোৱা হৈছে ইয়াৰ পৰা কেবাটাও বস্তু কিন্তু আহি পৰে ইয়াৰ পৰা কেবাটাও বস্তু বা কেবাটাও সমস্যাৰ সৃষ্টি হয় সেইখিনি পিছত আমি ডিসকাস কৰি আছো তাৰ পিছত 48% অফ তেওঁলোকৰ কন্ট্ৰিবিউশন বা অৱদান এই স্মল টি গ্ৰোৱাৰ্ছ সকলে কন্ট্ৰিবিউট কৰে 48% অফ টি প্ৰডাকশন টোটাল আমাৰ যদিহে আমি গোটেইখিনিক যদি একেবাৰে অন্তৰ্ভুক্তি কৰো the big tea industries also আৰু এই স্মল টি হোল্ডাৰ্স গুটেখিনি যদি একেলগে আমি স্মল টি গ্ৰোৱাৰ্স একেলগে যদি আমি কৰো মানে সিনাৰিওটো চাও তেন্তে এই স্মল টি গ্ৰোৱাৰ্সে কেৱল 48% বা 48% বা 700 মিলিয়ন কেজি তেওঁলোকে এনুৱেলি বছৰেকীয়া মানে বছৰি তেওঁলোকে অৱদান দি আহিছে বা বছৰি তেওঁলোকে উৎপাদন কৰি আহিছে এখিনি আমি গম পালো আকৌ second part of likha ase the traditional tea industry has not been happy at the challenges to its hegemony posed by the small tea growers and has asserted that BLFs often do not follow guidelines required to undertake reliable testing of samples to check to the use of MRL levels mane ki BLFs mane ki aru those people who are going to write the mains তেওঁলোকে জনা উচিত শর্ট ফর্মত লিখিব পাৰি নে নোৱাৰি কিন্তু পৰাপক্ষত শর্ট ফর্মত নিলিখি MLFs বুলি নিলিখি কেৱল MLFs বুলি নিলিখি MLF মানে কি বুলি কোৱা হৈছে BLF মানে কি হৈছে ইয়াত STGs মানে কি STG বুলি লিখিব বিচাৰিছে লিখক কিন্তু তাৰ লগতে আকৌ আপোনাৰ স্মল টি গ্ৰোৱাৰ্স বুলি লিখিব যি সকল লোকে মেইনছ দিবলৈ গৈ আছে তেওঁলোকক কৈছে STG বুলি কেৱল STG বুলি লিখি থৈ নাহিব স্মল টি গ্ৰোৱাৰ্স বুলি লিখিব আৰু যদি হে লিখিবলৈ ইচ্ছা তেতিয়ালে STG বুলি ব্ৰেকেটত লিখি থৈ আহিব আৰু BLFs মানে কি বট লিফ ফ্যাক্টৰীজ সেই বট লিফ ফ্যাক্টৰীজ আপুনি একেবাৰে সম্পূৰ্ণ ভাঙি পাতি লিখি থৈ আহিব লাগিব BLF কাৰণ স্মল আমি যেতিয়া আমি এনেকে যদি লিখো তেন্তে আমাৰ কি হয় আনসাৰটো দেখিবলৈ বেয়া লাগে আৰু আনসাৰটোৰ যেটো এটা অৰ্থ সেই অৰ্থটো অকনমান মানে কি হয় খৰটকিয়া হয় আৰু যি অকনমান মানে যিসকল লোকে আনসাৰ চেক কৰে তেওঁলোকে অকনমান এক্সপেক্ট কৰে আশা কৰে যে এক্সামিনাৰ এক্সপেক্ট কৰে যে পৰীক্ষাৰ্থীয়ে যাতে ভালকে বুজাই পঢ়াই লিখে সেই গতিকে আপোনালোকে পৰাপক্ষত এইবিলাক আপোনালোকে বৰ্জন কৰিব MRL লেভেল এই গুটেখিনি আপোনালোকৰ কি বস্তু আছে সেই গুটেখিনি আপোনালোকে চাই লও MRL levels of pesticides while acquiring leaves from small tea growers often do not follow guidelines required to undertake reliable testing of samples to check the use
of MRL levels of pesticides while acquiring leaves from small tea growers. Etia, yet about a second. The traditional tea industry has not been happy at the challenges. Okay, traditional tea industries will go. Traditional tea industries are those industries, jibilak industries, ekebar agote yat sthapona kori goise jetia amar tea sahor yat আবিষ্কাৰ হৈছিল বুলি কওঁ দেই সাহৰ আবিষ্কাৰ কিতিয়া হৈছিল সাহৰ হিষ্ট্ৰি আপোনালোকে সকলোৱে জানে আৰু থুলমুলকৈ যদি আপোনালোকক কৈ থৈ দিও তেতিয়ালে আমাৰ প্ৰিলিমছৰ ষ্টুডেন্ট সকলৰ বাবে তেতিয়ালে সাহ কিতিয়া কোনে কৰিছিল ডিসকভাৰ সকলোৱে জানে চাগে ৰবাৰ্ট ব্ৰুচ কেতিয়া কৰিছিল যিসকল লোকে প্ৰিলিমছ দিব হেকল লোকৰ বাবে কৈছো অলপ হিষ্ট্ৰিটো জনাটো দৰকাৰ ৰবাৰ্ট ব্ৰুছে কেতিয়া কৰিছিল In 1823, 1823 sonot, Robert Bruce 1823 sonot tir sahor abiskar korisil. Kot korisil, teo jetia amar ujoni okhomole goisil, tetia ei sahor abiskar hoisil. Ei sahor abiskar hoar khetroto keisuman kahini thake, kahini ase, jene dhorahok Robert Bruce ebar amar ujoni okhomor ekhon thai loi, ekhon gaole goisil, tare এজন স্থানীয় বা স্থানীয় এজন ৰজাৰ ঘৰত তেওঁ আলহী হৈছিল সেই আলহী হোৱা যিজন ৰজা সেই ৰজাজনৰ আছিল নাম বিসাগাম আৰু সেই ৰজাজনৰ ঘৰত তেওঁ প্ৰথমবাৰৰ বাবে চাহৰ সোৱাদ পাইছিল আৰু তেওঁক এবিধ পানীয় দিয়া হৈছিল প্ৰথমতে যেতিয়া তেওঁ আহিছিল তেওঁক এবিধ পানীয় দিয়া হৈছিল সেই পানীয় দিওতে ৰবাৰ্ট ব্ৰুছে সোৱাদ লৈছিল আৰু সোৱাদ লৈ তেওঁ সুধিছিল সেই বস্তুটো কি বা সেই পানীয় বিধৰ নাম কি কাৰণ তেওঁ এনেকুৱা ধৰণৰ একেই পানীয় চাইনাটো চীনতো তেওঁ সোৱাদ পাইছিল গতিকে তেওঁ অকনমান আচৰিত হৈছিল যে চীনত যিটো এটা বস্তু আছে বা চীনৰ যিটো পানীয় সেই পানীয় ইয়াত কেনেকৈ আছে তেতিয়া বিসাগামে কৈছিল তেওঁলোকে স্থানীয়ভাৱে এই যি সাহৰ যি মানে পানীয়বিধ সেই সময়ত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কনসেপ্ট নাছিলে গতিকে সেই পানীয়বিধ তেওঁলোকে স্থানীয়ভাৱে উৎপাদন কৰে আৰু যেতিয়া তেওঁলোকে ৰাতিপুৱা হওক ভাত খোৱাৰ পিছত হওক যেতিয়াই হয় তেতিয়া তেওঁলোকে মেডিসিন হিচাপেও ইউজ কৰে দৰবৰ দৰেও ইউজ কৰে বা কেতিয়াবা এনেও তেওঁলোকে জাস্ট পানী যদি গৰম পানী অকমান খাবলৈ মন যায় তেন্তে তেনেকে তেওঁলোকে ইউজ কৰিছিল গতিকে সেই বস্তুটো তেওঁলোকে সেই সময়ত ৰবাৰ্ট ব্ৰুছে জানিব পাৰিছিল তেওঁলোকৰ পৰা আৰু তেতিয়াই তেওঁ সেই সাহৰ আবিষ্কাৰ তাত কৰিছিল আৰু গম পাইছিল যে চীনৰ যি সাহৰ যি পুলি তাৰ স্যাম্পলৰ লগত মিলাই গম পোৱা হৈছিল যে চীনৰ যিটো সাহৰ প্ৰডাক্ট বা সাহৰ যিটো পুলি সেই সাহৰ পুলিৰ লগত আমাৰ অসমৰ যি সাহৰ পুলি একেই তেনেকে আমাৰ সাহৰ যি আৰম্ভণি হৈছিল গতিকে আপোনালোকে দুটা তিনটা আপোনালোকে ইনফৰমেশন পালে ৰবাৰ্ট ব্ৰুচ 1823 বিসাগামৰ ঘৰত আৰু উজনি অসমৰ ফালে আৰু ইয়াতে আৰু অন্যতম এটা চৰিত্ৰ আহি যায় হেয়া হৈছে মনিৰাম দেৱানৰ যিটো ভূমিকা সাহৰ উদ্যোগৰ ক্ষেত্ৰত তেওঁ এগৰাকী ব্যৱসায়ী আছিল সাহৰ উদ্যোগৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান সেই অৱদানৰ বিষয় আহি পৰে মনিৰাম দেৱান গতিকে গুটেখিনি আমি লিংক কৰি বুজি পালো মনিৰাম দেৱানৰ প্ৰথম যি সাহৰ বাগিচা আছিল সেই বাগিচা বিষয় আপোনালোকে জনাটো উচিত আৰু 1833 চনত প্ৰথম সাহৰ উদ্যোগৰ আৰম্ভণি কৰা হৈছিল আমাৰ অসমত 1833 চনত একেবাৰে এটা ব্যৱসায়িক লেভেলত ইয়াত আৰম্ভ কৰা হৈছিল গতিকে এইখিনি বস্তু প্ৰিলিমছৰ লোকসকলে জানিব পাৰিলে আৰু যিসকল লোকে মেইনছো দিব অৱশ্যে মেইনছৰ লোকসকলে তেওঁলোকে ইনফৰমেশন বিলাক মানে তেওঁলোকে তাত লিখি দিব পাৰে বা তাত অন্তৰ্ভুক্তি কৰিব পাৰে এতিয়া আমি আহিলো পিছৰ খিনি সময় এতিয়া কথা এতিয়া ট্ৰেডিশনাল টি গ্ৰোৱাৰ্স বুলি কৈছিল যেহেতুকে এই হেকানে মই হিষ্ট্ৰি কথাটো কলো যেহেতুকে হিষ্ট্ৰি যেতিয়া প্ৰথমতে আমি চাও তেতিয়া স্মল টি গ্ৰোৱাৰ্স নাছিলে তেতিয়া আছিলে কি আমাৰ ডাঙৰ ব্যৱসায়ী আছিলে কাৰণ ব্যৱসায়ী হিচাপে আৰম্ভ কৰা হৈছিল এটা উদ্যোগ হিচাপে আৰম্ভ কৰিছিল 1833 চনতে আৰু ব্ৰিটিছে সম্পূৰ্ণ তেওঁলোকৰ যি ব্যৱসায়ী মনস্তাত্ত্বিক সেই মানসিকতা তেওঁলোকে আৰম্ভ কৰিছিল গতিকে ট্ৰেডিশনাল টি গ্ৰোৱাৰ্স বুলি ক'লে বিগ টি ইণ্ডাষ্ট্ৰিজ গতিকে সেই সময়ত এতিয়াৰ যিসকল ট্ৰেডিশনাল টি ইণ্ডাষ্ট্ৰি আছে তেওঁলোকে আমাৰ স্মল টি গ্ৰোৱাৰ্ছৰ বা ক্ষুদ্ৰ চাহ ব্যৱসায়ী সকলৰ আৰু লগতে বিএলএফৰ মানে বট লিফ ফেক্টৰীজৰ যি ৰোল বা ভূমিকা সেই ভূমিকাৰ ক্ষেত্ৰত তেওঁলোকে সন্ধিহান হৈ পৰিছে আৰু তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে বিএলএফে যেহেতুকে কোনো ধৰণৰ টেস্টিং বা কোনো ধৰণৰ আগতে কোনো ধৰণৰ টেস্টিং নকৰি যেহেতুকে স্মল টি গ্ৰোৱাৰ্ছ সকলে চাহ বিএলএফক দিয়ে আৰু বিএলএফে কোনো ধৰণৰ চাহৰ টেস্টিং নকৰাকৈ তেওঁলোকৰ পৰা ক্ৰয় কৰি লয় আৰু তেনেস্থলত কি হয় সেই চাহখিনিয়ে গৈ কিনে আমাৰ বিশ্ব দৰবাৰত
বিক্ৰী কৰি দিয়া হয় গতিকে তেনেস্থলত কি হয় জানেনে যিটো চাহৰ কোৱালিটি চাহত কেতিয়াবা পেষ্টিসাইড ইউজ কৰা হয় পেষ্টিসাইডৰ পৰিমাণ কিমান হ'ব ইত্যাদি কোনো সাইন্টিফিক লেভেলত নাথাকে গতিকে ট্ৰেডিশনাল টি গ্ৰ'ৱাৰ্ছ সকলে অলপ সন্দেহ প্ৰকাশ কৰিছে আৰু সেই বিষয়ে তেওঁলোকে বৰটা খুখি অনুভৱ কৰা নাই তেওঁলোকে অকনমান এই ক্ষেত্ৰত অকনমান চিন্তনীয় বুলি তেওঁলোকে ব্যাখ্যা তেওঁলোকে প্ৰকাশ কৰিছে ট্ৰেডিশনাল টি ইন্ডাষ্ট্ৰিজে এতিয়া নেক্সট আহিলে ইট ইজ ইন such a context that the purchase of the Assam Bot Leaf Tea Manufacturer Association of a mobile testing lab to check the green tea leaves that were collected from small tea growers is such a welcome step. No doubt in recent years the global image of Assam tea has suffered, but only to blame the STGs for this would be patently unfair, since large tea gardens too are known to use pesticides with their green leaves going straight to their factories without checking MRL levels. The newly introduced mobile lab, a first in the history of Assam's tea industry, Eto prelims or lokokole they can use this information MRLs যেটো আছে the newly introduced mobile lab use কৰা হৈছে অসমত প্ৰথম বাৰৰ বাবে mobile lab use কৰা হৈছে for the first time mobile lab to test the teas sold by the small tea growers. First time used in Assam to test the pesticide level or to test the teas that are sold by the small tea growers. Gotike by ensuring the quality standard of chemicals used in the tea leaves will not only enable STGs to maintain the quality of their products but also benefit the industry as a whole by assuring buyers of the standard of quality of Assami teas. Needless to add, the mobile laboratory must also be used to test the MRL levels of the bigger tea gardens to ensure that their teas to maintain the quality formerly associated with Assam teas. At the same time, given the importance of the STGs to the output of Assam tea as well as the state's economy and considering the challenges they confront, every assistance must be provided to them. This sector needs to be tutored in tea craft and empowered in every possible manner so that it can produce the fine teas Assam famous for. গতিকে এইখিনি এটো যেটো সেকেন্ড পার্ট মানে একেবারে লাস্টৰ পার্টটোত আমি গম পালো যে আমাৰ অসমত স্মল টি গ্ৰোৱাৰ্ছ সকলৰ যি অৱদান হিয়া যথেষ্ট বেছি আৰু স্মল টি গ্ৰোৱাৰ্ছ সকলে যি চাহৰ যি তেওঁলোকে বিক্ৰী কৰি আছে টি লিভস মানে চাহপাতৰ যিবিলাক তেওঁলোকে বিক্ৰী কৰিছে সেই চাহপাত যে কেমিক্যাল টেস্টিং বা মোবাইল লেবৰ আৰম্ভণি কৰা হৈছে প্ৰথমবাৰৰ বাবে অসমত আৰম্ভণি কৰা হৈছে মোবাইল লেবৰ কিন্তু ইয়াৰ লগতে ইয়াত এডিটৰিয়েলটো ইয়াতো লিখা হৈছে যে যেহেতুকে chemical বা pesticide use কৰা কেৱল small tea growers নহয় big industries বিলাকেও বা যিবিলাক small tea growers তকৈ যিসকল অকমান ডাঙৰকৈ তেওঁলোকে ব্যৱসায় কৰিছে সেই সকলেও কেমিক্যাল ইউজ কৰে পেষ্টিসাইড ইউজ কৰে গতিকে তেওঁলোকৰ বাবে একে নিয়ম হ'ব লাগে একে ধৰণৰ সিস্টেম হ'ব লাগে আৰু বিশ্ব দৰবাৰত যেহেতুকে অসমৰ চাহৰ বৰ্তমান ৰিসেন্টলি যদি আমি কওঁ তেন্তে অকনমান বদনাম এটাও নোহোৱা নহয় যেহেতুকে পেষ্টিসাইড কেমিক্যাল আৰু তাৰ যিবিলাক মানদণ্ড সেই মানদণ্ড চাহৰ মানদণ্ড যথেষ্ট কমি গৈছে গতিকে তেনেস্থলত স্মল টি গ্ৰোৱাৰ্ছৰ লগতে বিগ টি ইন্ডাষ্ট্ৰিজকো সমানেই অন্তৰ্ভুক্তি কৰি তেওঁলোকৰো যে টেস্টিং কৰিব লাগে সেই বিষয়ে এই এডিটৰিয়েলটো লিখা হৈছে এতিয়া আমি চাও যেহেতুকে আপোনালোকে ইনফৰমেশনটো পালে দ্য ফাৰ্স্ট মোবাইল লেব ফাৰ্স্ট টাইম ইউজড ইন আসাম আমাৰ স্মল টি গ্ৰোৱাৰ্ছৰ কাৰণে কৰিছে আৰু আমি এতিয়া আমি চাম যেহেতুকে স্মল টি গ্ৰোৱাৰ্ছৰ বিষয়ে আমি ইতিমধ্যে গম পালো স্মল টি গ্ৰোৱাৰ্ছৰ বিষয়ে ইতিমধ্যে আমি জানিব লাগে স্মল টি গ্ৰোৱাৰ্ছৰ বিষয়ে আমি ইতিমধ্যে জানিলো এতিয়া স্মল টি গ্ৰোৱাৰ্ছৰ কিছুমান সমস্যা কিছুমান প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বান বিলাক আমি কি হেয়া জানিও লব লাগিব কিয়নো ইয়াতে প্ৰথমতে ইনফৰমেশন দিয়া হৈছিল যে 48% 48% তেওঁলোকে অৱদান দিয়ে হিসে চাহ উৎপাদনৰ ক্ষেত্ৰত বা 700 মিলিয়ন কেজি তেওঁলোকে উৎপাদন কৰি আহিছে ইয়াৰ পৰা অনুধাৱন কৰিব পাৰি যে ক্ষুদ্ৰ চাহ ব্যৱসায়ী সকলে আমাৰ অসমৰ যি চাহৰ যি উদ্যোগ বা চাহৰ যি ব্যৱসায় সেই ব্যৱসায় তেওঁলোকৰ অৱদান কিমান তেওঁলোকৰ ভূমিকা কিমান নিশ্চয়কৈ বহুত আৰু আমি যদি স্মল টি গ্ৰোৱাৰ্ছৰ কথা কওঁ স্মল টি গ্ৰোৱাৰ্ছে তেওঁলোকে প্ৰাইভেটলি বা নিজাববীয়াকৈ তেওঁলোকে একোটা চাহৰ ব্যৱসায় আৰম্ভ কৰে কিন্তু
সেই ব্যৱসায় কিন্তু লাহে লাহে যেতিয়া আমাৰ আদান প্ৰদানৰ পৰা আৰম্ভ কৰি যেটো ডিমান্ড এণ্ড সাপ্লাই যেটো কনসেপ্ট বা ডিমান্ড এণ্ড সাপ্লাই যেটো সিনাৰিও সেই সিনাৰিও তেওঁলোকৰ যথেষ্ট ভূমিকা থাকে এতিয়া আমি আৰম্ভ কৰিম স্মল টি গ্ৰোৱাৰ্ছৰ কি কি চ্যালেঞ্জেছ থাকে ইয়াত প্ৰথমতে এইখিনি কথা কোৱাৰ লগতে একদম লাষ্টত এই এডিটৰিয়েলটোত লাষ্টত কোৱা হৈছে যে এসটিজি সকলৰ আউটপুট এসটিজি সকলৰ কিছুমান চ্যালেঞ্জেছ আছে সেই চ্যালেঞ্জেছ বিলাকক আমি হেক কৰিব লাগে এতিয়া আমি সাম দ্য চ্যালেঞ্জেছ বিলাক আমাৰ এসটিজি সকলে যে চ্যালেঞ্জেছ আছিল সেই চ্যালেঞ্জেছ বিলাক আমি অকনমান সাম challenges faced by the STG আপোনালোকে STG বুলি মই ইয়াত লিখিছো কিন্তু আপোনালোকে যাতে মেইনছত STG বুলি নিলিখিব STG only STG বুলি স্মল টি গ্ৰোৱাৰ্ছ বুলি লিখিব তাৰ পিছত এটা challenges faced by the STG the small tea growers that means প্ৰথমতে আহিলে আমাৰ এই ইনফৰমেশন এডিটৰিয়েল ইনফৰমেশন দিয়া আছে স্মল ল্যান্ড হোল্ডিং small land holding small land holdings প্ৰথমতে আহিছিলে তাৰ পিছত আহিলে labor problem তাৰ পিছত আহিলে infrastructural problem lack of infrastructure যেটো আমি কল lack of infrastructure আমি in detail পঢ়ি আছো কিন্তু তাৰ আগতে আমি we should jot down the points first lack of infrastructure তাৰ পিছত আহিলে irrigation problem তাৰ পিছত demand and supply gap non cluster মানে আপোনালোকক অকনমান আগতে মই কৈছিলো non cluster মানে কি আমাৰ যে স্মল টি গ্ৰোৱাৰ্ছ আছে তেওঁলোকে কি হয় privately they own their own lands আৰু তাৰ ভিতৰতে তেওঁলোকে privately বিজনেছটো আৰম্ভ কৰে আৰু সেই সকল লোকে কি হয় they don't have any cluster they don't have any orientation তেওঁলোকৰ কোনো ধৰণৰ টুগেদাৰনেছ নাই যাৰ বাবে এই ক্লাষ্টাৰ যাৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় non cluster disoriented কিন্তু আমি যদি কওঁ big land holders বা big জিবিলাক আমাৰ টি গ্ৰোৱাৰ্ছ আছে big tea growers they are কিন্তু clustered এতিয়া আমি আহিলো এখিনি বস্তু আৰু আপোনালোকক মই এই বস্তুটো দেখুৱাইছো those people who are going to write their mains for the first time তেওঁলোকক মই এই বস্তুটো কৈ আছো এয়া হৈছে আমাৰ we can say as a mind map আমাৰ কি কয়টো কি কয় মাইন্ড মেপ মানে আপোনাৰ নিজৰ সুবিধাৰ কাৰণে আপোনাৰ মগজত ৰাখি থব পৰা এটা বস্তু এটা মানে মেপ মাইন্ড মেপ বুলি ক'ব পৰা যায় or you can use it during your time of your answer writing also আপোনালোকে বডিত ইউজ কৰিব পাৰে এটা গ্ৰাফিক টাইপ এনেকৈ ইউজ কৰিব পাৰে তাৰ পিছত আপোনালোকে এক্সপ্লেইন কৰি যাব এনেকৈ এক্সপ্লেইন কৰিলে কি হয় আমাৰ এক্সামিনাৰে যেতিয়া চাই আৰু ভালকে কৰিব পৰা যায় আপোনালোকে নিজৰ ষ্টাইলত কৰিব পাৰে কিন্তু এই যেতিয়া আমি এনেকৈ চাৰ্টছ বনাম এইবিলাকত কি হয় আমাৰ attractive হয় দেখিবলৈ পইণ্ট ওয়াইজ হয় আৰু আপোনাৰো কি হয় সুবিধা এটা হয় পিছত যেতিয়া আপুনি এক্সপ্লেইন কৰে কাৰণ আপোনাৰ মনতো থাকিলে মনত থকা বস্তুটো আপুনি ইয়াত লিখি দিলে আৰু সেই লিখি দিয়াৰ পিছত আপোনাৰ নেক্সট আকৌ যেতিয়া লিখিব পইণ্ট ওয়াইজ মানে পটাপট হৈ যায় আৰু আপোনালোকে যেহেতুকে জানে মেইনছ যিসকলে দিব এটা আনসাৰ লিখিবলৈ খুব কম সময়ত আপোনালোকে লিখিব লাগিব গতিকে খুব স্পিডত লিখিব লাগিব আৰু গোটেইখিনি কথা মনত ৰাখি সেই কথাখিনি মনত ৰাখি আকৌ আপোনাৰ কলমৰ নিপেদি আপুনি সেইখিনি বস্তু ফ্লো আউট কৰিব লাগিব গতিকে তেনে সময়ত আপোনালোকৰ এইবিলাক বস্তু যথেষ্ট সহায় কৰে আৰু দেখিবলৈ এট্ৰাক্টিভ হয় এতিয়া আৰম্ভ কৰিছো আমি এয়া চ্যালেঞ্জেছ ফেসড বাই দি এসটিজিস স্মল ল্যান্ড হোল্ডিং ইয়াত কোৱা হৈছিল আমাৰ প্ৰথমতেই কোৱা হৈছিল স্মল ল্যান্ড হোল্ডিং আমাৰ পৰিমাণ কিমান কৈছিল ইয়াত 10.12 হেক্টৰস অনলি বিলো নট অনলি আমি যদি অকল এটা সংখ্যাতে ইয়াত আবদ্ধ কৰি ৰখা নাই বিলো বুলি কৈছে তাৰ তলত 10.12 হেক্টৰসৰ তলত ওকে তো ইয়াতকে তলত এতিয়া স্মল ল্যান্ড হোল্ডিংছ হলে ডেফিনেটলি কি হয় টি প্ৰডাকশনৰ সংখ্যা কমি যাব
তেওঁলোকৰ যি বেনিফিটছ থাকে সেই বেনিফিটছ কমি যাব আৰু ল্যান্ড সিলিংৰ প্ৰবলেমটো আহি যাব ল্যান্ড সিলিংৰ যেটো প্ৰবলেম সেই প্ৰবলেমটো আহি যাব আৰু বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰা তেওঁলোকে বঞ্চিত হয় আৰু তেওঁলোকৰ যেটো এটা আমাৰ বছৰি যেটো আয় বা বছৰি যেটো তেওঁলোকৰ প্ৰডাকচনৰ ক্ষমতা সেই প্ৰডাকচনৰ ক্ষমতা কমি যায় স্মল ল্যান্ড হোল্ডিংছৰ ক্ষেত্ৰত স্মল ল্যান্ড হোল্ডিং আৰু সেকেন্ড প্ৰবলেমটো আছে লেবৰ প্ৰবলেম মানে আমাৰ চাহ উদ্যোগটো ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকল কিন্তু লেবৰ এক্টৰ ভিতৰত নপৰে ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলে গতিকে তেনে স্থলত কি হয় তেওঁলোকৰ লেবৰ প্ৰবলেম হয় লেবৰ মানে তেওঁলোকে ওয়াৰ্ক ফোৰ্সৰ ক্ষেত্ৰত তেওঁলোকক খুব কম কষ্ট কৰিব লগা হয় এই ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলে ওয়াৰ্ক ফোৰ্স নাপায় তেওঁলোকে লেবৰ যিবিলাক এংগেজমেন্ট লাগে সেই লেবৰ এংগেজমেন্ট নাপায় তেওঁলোকে বা বিভিন্ন ধৰণৰ বেমেজালিৰ সৃষ্টি হয় যাৰ বাবে তেওঁলোকৰ উৎপাদনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ডিসকাৰেজমেন্ট পাই তেওঁলোকে সন্মুখীন হ'ব লগা হয় গতিকে লেবৰ প্ৰবলেমৰ এটা প্ৰবলেম থাকিলে এটো আমাৰ যেটো আমি কম লিগ্যাল প্ৰবলেম বুলি ক'ব লাগিব লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ মানে যদি আমি একেবাৰে বহলভাৱে চাও তেন্তে কি হয় আমাৰ অসমত ইতে কেৱল অসমেই নহয় আমাৰ বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত কি হয় আমাৰ এনভায়ৰনমেন্টাল প্ৰবলেম কিছুমান দেখা দি আহিছে আৰু সেই এনভায়ৰনমেন্টাল প্ৰবলেমৰ কাৰণে কি হৈছে চাহৰ যি এটা আমাৰ সাইন্টিফিক যি এটা প্ৰসিডিউৰ আছে যেটো চাহক যেটো এটা এনভায়ৰনমেন্ট লাগে সেই এনভায়ৰনমেন্টটো নাপাইছে আমাৰ চাহৰ উদ্যোগে আৰু চাহ যেটো এটা কি কয় উৎপাদনৰ যেটো এটা ক্ষমতা সেই ক্ষমতাটো কমি আহিছে তেনে স্থলত কি লাগিব আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব মডাৰ্নাইজেশন লাগিব সেই মডাৰ্নাইজেশন ইনফ্ৰাষ্ট্ৰাকচাৰ ইত্যাদি ক্ষেত্ৰত ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলে নাপায়গৈ বা তেওঁলোকে সেই সুবিধাসমূহ ঢুকি নাপায়গৈ গতিকে তেনেকুৱা ধৰণৰ প্ৰবলেম কিছুমান আছে লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ মডাৰ্নাইজেশনৰ ক্ষেত্ৰত আছে পেস্টিসাইড ইউজ নকৰিলে কি বস্তু ইউজ কৰিব কাৰণ যিকোনো বস্তু যেতিয়া আমি যাওঁ আমি যেতিয়া জিৰো কেমিক্যাল জিৰো পেস্টিসাইড যাওঁ ডেফিনেটলি তাৰ এংগেজমেন্টটো তাৰ বিপৰীতে তাক এংগেজমেন্টটো বেছি হয় কাৰণ এনভায়ৰনমেন্টাল ডিগ্ৰেডেশন হৈ আহিছে গতিকে এনভায়ৰনমেন্টাল ডিগ্ৰেডেশন মানে কি হয় এনভায়ৰনমেন্টক ভালকে আমি তুলি ধৰিব লাগিব এনভায়ৰনমেন্ট তুলি ধৰিবলৈ হলে কি আমাক ভাল মডাৰ্নাইজ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব কিছুমান সুবিধা লাগিব সেই সুবিধাবোৰ কিন্তু আমাৰ স্মল টি গ্ৰোৱাৰ্ছে পোৱা নাই তাৰ পিছত আহিলে ইৰিগেশন প্ৰবলেম যেটো ড্ৰট এণ্ড ইৰিগেশন প্ৰবলেম ডেফিনেটলি এনভায়ৰনমেন্টৰ কথা আহি পৰে ক্লাইমেটৰ কথা আহি পৰে এনেকুৱা এটা সময়ত কি হয় আমাৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলে ইৰিগেশনৰ প্ৰবলেম ড্ৰটৰ প্ৰবলেম তেওঁলোকে সন্মুখীন হৈ আহিছে তাৰ পিছত আহিলে ডিমান্ড এণ্ড সাপ্লাই গেপ এই গুটেখিনি যদি আমি একিউমুলেট কৰো তেতিয়ালে ডিমান্ড এণ্ড সাপ্লাই গেপ হ'ব কিয়নো 48% তেওঁলোকে অৱদান দি আহিছে কিন্তু প্ৰাইভেটলি যদি তেওঁলোকৰ যেটো আয় সেই আয়টো তেওঁলোকৰ কম তেওঁলোকে ইমানখিনি অৱদান দিয়াৰ পাছতো তেওঁলোকৰ কিন্তু আয় কম যাৰ বাবে তেওঁলোকে ডিসকাৰেজমেন্ট পাইছে আৰু তেওঁলোকৰ ওয়াৰ্ক ফোৰ্সও নাই ওয়াৰ্ক ফোৰ্সও নথকা স্থলত কি হৈছে তেওঁলোকৰ যেটো আমাৰ নৰ্মালি যেটো ইকোনমিক এক্টিভিটি বুলি কোৱা হয় ইকোনমিক এক্টিভিটি তেওঁলোকৰ এটা বেমেজালি সৃষ্টি হৈছে আৰু সমগ্ৰ অসমতে ইকোনমিক এক্টিভিটিটোত অলপ প্ৰভাৱ পৰিছে এটা মিসম্যাচ টাইপৰ এটা মানে পৰিস্থিতি সৃষ্টি হৈছে আমাৰ ইকোনমিক এক্টিভিটি ক্ষেত্ৰটো আৰু স্মল টি গ্ৰোৱাৰ্ছৰ ফালৰ পৰা তাৰ পিছত আহিলে নন ক্লাষ্টাৰ ডিসঅৰিয়েন্টেড মই কলোৱে যেহেতুকে ক্ষুদ্ৰ চাহ ব্যৱসায়ী তেওঁলোকে প্ৰত্যেকৰ ঘৰে ঘৰে চাহ ব্যৱসায়ী আৰম্ভ হৈছে কিন্তু তেওঁলোকে কি হয় তেওঁলোকে নাজানে হাউ টু ষ্টাৰ্ট দ্য প্ৰসেস তেওঁলোকে নাজানে তেওঁলোকে আসলতে এটা ডাঙৰ এটা বিজনেছৰ অংশীদাৰ তেওঁলোকে সেই যেটো আমাৰ বাণিজ্য থাকে ইকোনমিক এক্টিভিটিৰ ভিতৰত তেওঁলোকে পৰে কিন্তু তেওঁলোকে নিজেই নাজানে তেওঁলোকে কেনেকুৱা ধৰণৰ অৱদান আগবঢ়াই আহিছে গতিকে তেনে ক্ষেত্ৰত কি হয় তেওঁলোকৰ কিছুমান ডিমান্ড থাকিব পাৰে তেওঁলোকৰ কিছুমান প্ৰসিডিউৰ থাকিব পাৰে সেই ক্ষেত্ৰত তেওঁলোকৰ কিন্তু ক্লাষ্টাৰ নহয় তেওঁলোকে একগোট হোৱা নাই আৰু ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলে তেওঁলোকে প্ৰাইভেটলি তেওঁলোকে ওন কৰি কিনে যিবিলাক বিজনেছ ষ্টাৰ্ট কৰিছে সেইবিলাকৰ বাবেও কিছুমান অসুবিধাৰ সন্মুখীন হৈছে গতিকে নন ক্লাষ্টাৰ ডিসঅৰিয়েন্টেড তেওঁলোকৰ অৰিয়েন্টেড নাই তেওঁলোকৰ কোনো ধৰণৰ ওৱান ভয়েস তেওঁলোকৰ নাই তাৰ পিছত এইখিনি কথা আপোনালোকে গম পালে ল্যান্ড যেটো আমাৰ চ্যালেঞ্জেস ফেসড বাই দি এসটিজিস আৰু আপোনালোকক এইখিনতে কৈ থো আমাৰ গভৰ্নমেন্টে কি কৰিছে গভৰ্নমেন্টে বহুকেটা ব্যৱসায় বহুকেটা সুবিধা বহুকেটা ফ্যাসিলিটিজ তেওঁলোকে আৰম্ভ কৰিছে এসটিজিস বা স্মল টি গ্ৰোৱাৰ্ছ ৰিসেন্টলি আমাৰ বাজেটতো কিছুমান উল্লেখ আছে সেই বিষয়ে আপোনালোকে ভালকে জানি লব কেনেকুৱা ধৰণৰ সমাধান কৰিছে সমাধানৰ পথ কি গভৰ্নমেন্টে কি কৰিছে আৰু নিজাববীয়াকৈ আপোনালোকৰ যদি কিবা থাকে তেনেকুৱা ধৰণৰ তেন্তে আপোনালোকে সেই বিষয় উল্লেখ কৰিব পাৰে কিয়নো যিকোনো ক্ষেত্ৰত আপোনালোকে কনস্ট্ৰাকটিভ ক্ৰিটিসিজম আৰু কনস্ট্ৰাকটিভ ভাবে যেতিয়া আপোনালোকে উপায় এটা অৱলম্বন কৰে উপায় এটা দিয়ে আগবঢ়ায় তেন্তে সেই আনসাৰ ৰাইটিং বা সেই আনসাৰটোৰ গুৰুত্ব বহুত যথেষ্ট বাঢ়ি যায় আৰু
এক্সামিনাৰে ভাল পায় গতিকে আপোনালোকে নিজে বিচাৰি ল'ব কি কি চ্যালেঞ্জেছ আছে চ্যালেঞ্জেছখিনি আমি ক'লো আৰু যদি কিবা কিবি চ্যালেঞ্জেছ আপোনালোকে দেখিছে তেন্তে এডাপ্ট কৰিব পাৰে আৰু কেনেকৈ সেই সমস্যাটো সমাধান কৰিব সেই গভৰ্ণমেণ্টৰ যিটো এটা পলিচি আছে গভৰ্ণমেণ্টৰ পলিচি এবাৰ চাই ল'ব বাজেটত উল্লেখ আছে এছটিজিছ বা স্মল টি গ্ৰ'ছৰ বিষয়ে কেনেকুৱা ধৰণৰ মানে প্ৰচিডিউৰ ষ্টাৰ্ট কৰিছে ইত্যাদি ইত্যাদি আপোনালোকে চাই ল'ব আৰু নিজেও অকণমান বিচাৰি ল'ব আৰু মই ভাবো আজিৰ এই এডিটৰিয়েলটো লগতে প্ৰিলিমছ আৰু মেইনছৰ যিসকল ষ্টুডেণ্ট আছে সেইসকল লোকক অকণমান হ'লেও সহায় কৰিছে আৰু এইখিনিতে কৈ থওঁ আপোনালোকৰ যদি কিবা আৰু তেনেকুৱা ধৰণৰ কিবা আপোনালোকৰ কুৱেশ্যনছ আছে কিবা কেনেকুৱা ধৰণৰ কিবা যদি আছে তেন্তে মোক ইনবক্স কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ কমেণ্ট আপোনালোকৰ প্ৰত্যেকটো যিবিলাক আপোনালোকৰ যি কিবা যদি উপদেশ আছে তেন্তে উপদেশ মই নিশ্চয়কৈ আদৰি ল'ম মোৰ চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং